নমস্কাৰ মোৰ শুভাকাংক্ষীসকল আজি আহিছো আমাৰ দেহৰ অংগ কপালৰ বিষয়ে ক'বলৈ গোলাকৃতি মসৃণ কপাল হলে জাতক উদাৰ বিচক্ষণ বুদ্ধিমান কৰ্তব্যপৰায়ণ আৰু ভদ্ৰ স্বভাৱৰ হয় কপাল ওখচাপৰ আৰু অৰ্ধচন্দ্ৰাকৃতি হলে জাতক অভদ্ৰ স্বাৰ্থপৰ আৰু প্ৰতাৰক কিন্তু পণ্ডিত হয় চাতুৰি বিদ্যাত পাৰ্গত হয় চেপেটা কপালৰ জাতক বিদ্ৰোহী কিন্তু কঠোৰ আৰু দয়ালু হয় কপাল দেখাত সুন্দৰ হলে জাতক সৰল সহজ সত্যনিষ্ঠ আৰু সদাচাৰী হয় কপাল দেখাত কুৎসিত হলে জাতক বুদ্ধিমান অৰ্থব্যয় ভ্ৰষ্টাচাৰী আৰু কপট প্ৰকৃতিৰ হয় কপালৰ বৰণ কলা বা দেহৰ বৰণৰ লগত মিল নাথাকিলে জাতক সাহসী আৰু ক্ৰোধী স্বভাৱৰ হয় এঢলীয়া অৰ্থাৎ তললৈ বেকা হোৱা কপাল হলে মৃদু স্বভাৱ আৰু সহজে বিপৰীত লিংগক আকৰ্ষণ কৰিব পাৰে কপালত দাগ অৰ্থাৎ গাঁত তিল বা এনেকুৱা ধৰণৰ কিবা চিন নহলে কেশ থাকিলে জাতকে জীৱনটোত দুখ কষ্টৰ সৈতে সহবাস কৰিব লাগে চকুৰ পতা থাকি যোৱা কপালে জাতকৰ বিশ্বাসঘাতকতা নিষ্ঠুৰতা আৰু ঠগ প্ৰবঞ্চতাৰ পৰিচয় দিয়ে কৰ্কশ আৰু টান কপালৰ জাতক বিবেকহীন কঠোৰ আৰু ৰুক্ষ প্ৰকৃতিৰ হয় আজিলৈ আহিছো ধন্যবাদ